জিলা পৰিষদ হিচাপে আমাৰ জিলা পৰিষদ এলেকাধীন যি 5টা পঞ্চায়ত আছে এই 5টা পঞ্চায়তত কাম কৰাৰ বহুত ইচ্ছা আছিল কিন্তু কৰিব পৰা নাই কাৰণ আমি হিংসাৰ বলি হৈছোঁ। প্ৰথম চেয়াৰমেন আছিলোঁ, ভাবিছিলোঁ বহুত উন্নয়ন কৰিম, এতিয়াতো চেয়াৰমেন ৰৈ থকা নাই, এতিয়া জাষ্ট মেম্বাৰ হৈ আছোঁ। আমাৰ এই কংগ্ৰেছৰ দুজন মানুহ বিজেপিত গৈ কংগ্ৰেছী জিলা পৰিষদখন হেৰুৱাই বিজেপিৰ জিলা পৰিষদখন বনাইছে। তাৰ পাছত আমি 4জন জিলা পৰিষদৰ মেম্বাৰ বলি হৈ আছোঁ। সদায় যেতিয়া স্কিম আহে তেখেতসকলে আমাক যদি তেখেতসকলে 30 লাখ নিয়ে আমাক 5 লাখ দিয়ে, যদি তেখেতসকলে 50 লাখ নিয়ে আমাক মাত্ৰ 10 লাখ দিয়ে। তেনেকুৱা কৰি কৰি আমি 4জনে কোনো এটা পঞ্চায়তত ভালকৈ কাম কৰিব পৰা নাই আৰু যি পাইছোঁ ৰাইজৰ হাতত তুলি দিছোঁ। ৰাইজে কামখিনি ভালকৈ কৰিছে আৰু ইঞ্জিনিয়াৰো ভালকৈ সহযোগ কৰিছে, মিস্ত্ৰীও ভালকৈ কৰিছে আৰু কমিটিৰ যিজন প্ৰেচিডেণ্ট আছিলে তেখেতসকলে ভালকৈ উদ্যোগ নি কামখিনি কৰিছে। স্কুলটোৰ নাম দক্ষিণ নোয়াবিল জামে মছজিদ ঈদগাহ ময়দান। তো সেই ঈদগাহ ময়দানখনত মই ভালকৈ কাম কৰিব দিছোঁ আৰু য'ত য'ত মোৰ দ্বাৰা স্কিম ইমপ্লিমেণ্ট হৈছে সকলো ঠাইতে মই ভালকৈ কাম কৰিব দিছোঁ। কাৰণ এই স্কিমৰ পৰা কিবা এটা বচাই যে মই নিম সেইটো মোৰ উদ্দেশ্য নহয়। স্কিম যিটো মই দিছোঁ মোৰ হাতেদি যদিও ৰাইজক মই সৰু এটা কাম দিব পাৰিছোঁ, ৰাইজ খুশি হওক, আনন্দিত হওক আৰু স্কিমটো ভালকৈ হওক, যাতে কেতিয়াও কমপ্লেইন নহয় আৰু কমপ্লেইন হোৱাৰ পাছত ইনকুৱাৰীত আহিব আৰু বাৰে বাৰে মই কোনোবাক অইলিং কৰিবৰ কাৰণে কিবা এটা দি থাকিম, সেইটো মোৰ নেচাৰত নাই। যাৰ কাৰণে মই ভালকৈ কামটো কৰিব দিওঁ। ৰাইজ সুখী থাকিলে ময়ো সুখী, ডিপাৰ্টমেণ্টো সুখী আৰু আমাৰ পঞ্চায়ত ডিপাৰ্টমেণ্টৰ সদায় সন্মান হ'ব আৰু নাম বাঢ়িব। মই ভাবোঁ আগেদি এনেকুৱা কাম কৰি থাকিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু ৰাইজে সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। আমাৰ জয়নগৰ পঞ্চায়তত মুৰাদাৰ জিলা পৰিষদৰ অন্তৰ্গত জয়নগৰ পঞ্চায়তত যদি পোনপ্ৰথমবাৰৰ বাবে তাৰমানে জিলা পৰিষদৰ পৰা কাম হৈছে জয়নগৰ পঞ্চায়ত এটাই কাম হৈছে দক্ষিণ নোয়াবিল। এটা দক্ষিণ নোয়াবিল ঈদগাহ ময়দানত যিটো আটকধুনীয়া এটা কাম হৈছে পোনপ্ৰথমবাৰৰ বাবে মুৰাদাৰ জিলা পৰিষদৰ ৰেজিয়া চুলতানাৰ নেতৃত্বত জিলা পৰিষদৰ 14 ফাইনেন্সৰ পৰা কামটো হৈছে আৰু কামটো ইয়াত আহি আমি যেতিয়া আজি কামটো ইনগ্ৰেশ্যন হৈছে, ইনগ্ৰেশ্যন হোৱাত ৰাইজে এটা কথা উত্থাপন কৰিছে যে আমি পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ নোয়াবিল আমাৰ জিলা পৰিষদৰ ফালৰ পৰা এটা ফাণ্ড পাইছোঁ আৰু ধুনীয়া কামবিলাক হৈছে। এইটো কামত ৰাইজ সন্তুষ্ট হৈছে। তাৰ লগতে তাৰমানে যিটো বাউণ্ডাৰী ৱাল যিটো হৈছে ধুনীয়া হৈছে আৰু লগতে তলৰ পকীখিনি বাকী আছে আৰু তেখেতৰ ফালৰ পৰা আজি সেইখিনিও ঘোষণা কৰিছে যে আমাৰ ব্যক্তিগত ফালৰ পৰা আমি যিখিনি মেটেৰিয়েলছ বস্তুখিনি আছে আমি গোটেইখিনি দিম আৰু লগতে তাৰমানে চিমেণ্ট যিখিনি আছে চব আমি আমাৰ ব্যক্তিগত ফালৰ পৰা সেইখিনিও আমি সহযোগিতা কৰিম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।